নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ, য'ত আমি আপোনাৰ জীৱনৰ দিশ সলনি কৰিব পৰা গ্ৰহবোৰৰ গোপন কথাবোৰ সহজ ভাষাত বুজাই দিওঁ। আজি আমি মেষ ৰাশিৰ বাবে 2025 চনৰ ডিচেম্বৰৰ যিহেতু কথা ক'বলৈ গৈ আছোঁ, আৰু মই আপোনালোকক ক'ব বিচাৰোঁ এই মাহত নতুন ঢৌ আনিবলৈ গৈ আছে। এটা নতুন শক্তি, এটা নতুন আৰম্ভণি আৰু আপোনাৰ জীৱনত এক নতুন আত্মবিশ্বাস। যদি যোৱা সময়ছোৱা আপোনাৰ বাবে কঠিন হৈ পৰিছে, যদি আপুনি ভাগৰুৱা অনুভৱ কৰিছে, যদি আপুনি কঠোৰ পৰিশ্ৰম কৰিছে কিন্তু ফলাফল দেখা নাই, তেতিয়া চিন্তা নকৰিব, কাৰণ এই ডিচেম্বৰ মাহটোৱে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিব। গ্ৰহৰ অৱস্থানে এতিয়া বহুত কথা কৈছে, কিছু সতৰ্কবাণী, কিছু নতুন দায়িত্ব, কিছুমান ডাঙৰ সুযোগ আৰু কিছু পৰিৱৰ্তন। সেইটোৱে আপোনাৰ জীৱনটোক নতুন মূৰলৈ যাব পাৰে। কোৱা হয় যে মেষ ৰাশিৰ জাতক জাতিকাৰ জন্মতে যোদ্ধা, য'তেই যায় তাতেই বিজয়ৰ সৃষ্টি কৰে। এই মাহত আপোনাৰ ভিতৰৰ সেই যোদ্ধাজন জাগ্ৰত হ'বলৈ ওলাইছে। গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, 2025 চনৰ ডিচেম্বৰ মাহটো মেষ ৰাশিৰ বাবে আমি যিহেতু মাহেকীয়া ৰাশিফল আৰম্ভ কৰোঁ আহক, য'ত আমি নিম্নতক বিষয়সমূহৰ ওপৰত গভীৰভাৱে গৱেষণা কৰিম। স্বাস্থ্য, কেৰিয়াৰ, টকা, ব্যৱসায়, প্ৰেম, বিবাহ, পৰিয়াল, শিক্ষা, প্ৰতিকাৰ। এই সমগ্ৰ ৰাশিফলখন অতি বিশদ আৰু সহজ ভাষাত কৰা হৈছে, যাতে আপুনি ইয়াক সহজে বুজিব পাৰে আৰু আপোনাৰ জীৱনত প্ৰয়োগ কৰিব পাৰে। প্ৰথমতে আমি যদি চাওঁ গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ প্ৰভাৱ। মংগল গ্ৰহৰ মেষ ৰাশিৰ যিহেতু শাসক, আৰু যেতিয়া মংগল গ্ৰহ শক্তিশালী হয় তেতিয়া মানুহে লাভ কৰে শক্তি, সাহস, দ্ৰুত সিদ্ধান্ত, আত্মবিশ্বাস। ডিচেম্বৰৰ মাহটো মংগল গ্ৰহৰ শক্তিতে ভৰা থাকে। ইয়াৰ লগতে সূৰ্য, শনি, বৃহস্পতি, ৰাহু আৰু কেতু, এই 5টা গ্ৰহ একেলগে আপোনাৰ জীৱনত উল্লেখযোগ্য পৰিৱৰ্তন আনিবলৈ গৈ আছে। সূৰ্যৰ প্ৰভাৱ যদি চাওঁ, মাহৰ আৰম্ভণি অলপ লেহেমীয়া হয়। যেনে আপোনাৰ সূৰ্যই আপোনাক কৈছে যে জিৰাব, নিজকে বুজি লওক, তাৰ পিছত শক্তিশালী হৈ উঠিব। কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে সূৰ্যৰ পোহৰে আপোনাৰ জীৱনলৈ সতেজতা আনিব। হেৰুৱা শক্তি পুনৰ লাভ কৰিব, আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু আপুনি এতিয়া যিকোনো কাম কৰিব পৰা যেন অনুভৱ কৰিব। শনিৰ প্ৰভাৱ যিহেতু সতেহতি যোগ দেখা গৈছে, আৰু শনিয়ে আপোনাক ক্লান্ত কৰে কিন্তু ই আপোনাক শক্তিশালী কৰে। এই সময়ছোৱাত আপুনি অনুভৱ কৰিব মানসিক চাপ, খৰচ বৃদ্ধি, দায়িত্ব বৃদ্ধি কৰা। কিন্তু এই সময়ছোৱা আপোনাৰ জীৱনটোক সুস্থিৰ আৰু শক্তিশালী কৰি তুলিছে। শনিয়ে কেতিয়াও কঠোৰ পৰিশ্ৰমক অপচয় হ'বলৈ নিদিয়ে। এই মাহটো আপোনাৰ স্থিৰতা, ধৈৰ্য আৰু অনুশাসনৰ পৰীক্ষা। বৃহস্পতিৰ প্ৰভাৱ আমি যদি চাওঁ, সম্পৰ্কত মিঠাটা। এই মাহত আপুনি বৃহস্পতিৰ আশীৰ্বাদ লাভ কৰিব, বিশেষকৈ পৰিয়াল, প্ৰেম আৰু আৱেগিক বিষয়ত। আপোনাৰ ঘৰত শান্তি, সমৰ্থন, ভালপোৱা বৃদ্ধি পাব। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব। মংগলৰ কথা যদি কওঁ, আপোনাৰ শাসক গ্ৰহটো যিহেতু জিলিকি আছে আৰু মাহৰ মাজভাগ আৰু শেষ মংগল গ্ৰহৰ শক্তিৰে ভৰি থাকে। আপোনাৰ উৎসাহ, সাহস, সিদ্ধান্ত লোৱাৰ ক্ষমতা, কঠোৰ পৰিশ্ৰমৰ বাবে উৎসাহ সকলো বৃদ্ধি পাব। ৰাহু যদি চোৱা হয়, কেৰিয়াৰত সাহসী সিদ্ধান্ত, আৰু ৰাহুৱে আপোনাক সাধাৰণতে নোপোৱা সুযোগ দিব। নতুন দিশ, নতুন সুযোগ, নতুন দায়িত্ব। কিন্তু আধ্যাত্মিক শান্তি কেতুৱে আপোনাক ভিতৰৰ পৰা শক্তিশালী কৰিব। অনুশীলন, ধ্যান আৰু মনৰ স্থিৰতা। এতিয়া আমি জানো আহক স্বাস্থ্যৰ। এই মাহত স্বাস্থ্য 2টা ভাগত বিভক্ত হ'ব, অলপ দুৰ্বল আৰম্ভণিত আৰু অত্যন্ত ভাল শেষত। মাহৰ আৰম্ভণি সাৱধানতাৰ প্ৰয়োজন আপুনি অনুভৱ কৰিব পাৰে। ভাগৰ, এলাহ, পেটৰ সমস্যা, চকু দুৰ্বলতা, চাপ, টোপনিৰ অভাৱ, এই সকলোবোৰ সূৰ্যৰ প্ৰভাৱৰ বাবেই হৈছে। এই সময়ত নিজৰ ওপৰত গুৰুত্ব দিব লাগিব। মাহৰ মাজভাগ আৰোগ্য আৰম্ভ হয় আৰু লাহে লাহে আপোনাৰ মনটো ভাল লাগিবলৈ আৰম্ভ কৰিব। শক্তি ঘূৰি আহিব, আপোনাৰ দক্ষতা বৃদ্ধি পাব। মাহৰ শেষত সৰ্বোচ্চ শক্তি, আপুনি নৱীকৃত উৎসাহ অনুভৱ কৰিব। আপোনাৰ কাম কৰাৰ ক্ষমতা দুগুণ হ'ব।
আপোনাৰ শৰীৰটোক লঘু অনুভৱ হ'ব আৰু মনটো চোকা অনুভৱ হ'ব। স্বাস্থ্যৰ পৰামৰ্শ আমি যদি দিব বিচাৰোঁ, লঘু আপুনি আহাৰ লওক আৰু পৰ্দাৰ সময়ত আপুনি হ্ৰাস কৰক আৰু ৰাতিপুৱাৰ পোহৰৰ যিহেতু পোহৰত ৰাতিপুৱা আপুনি কি কৰক, ব্যায়াম কৰক আৰু ৰঙা ফল মূল বা আপুনি শাক পাচলি দিনত প্ৰচুৰ পৰিমাণে লওক আৰু লগতে পানী লওক। ইয়াৰ পিছত আমি যদি চাওঁ কেৰিয়াৰৰ দিশটো, এই মাহে কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ জীৱন সলনি কৰিব পাৰে। নিয়োজিত যিসকল জাতক জাতিকা আছে, মাহৰ আৰম্ভণিতে কাম অলপ লেহেমীয়া হ'ব। আপুনি কঠোৰ পৰিশ্ৰম কৰিব কিন্তু সীমিত ফলাফল দেখিব। কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে আপোনাৰ প্ৰভাৱ বাঢ়িব। প্ৰকল্প সফল হ'ব, পদোন্নতিৰ লক্ষণ দেখা যাব, নতুন দায়িত্ব দিয়া হ'ব। চাকৰি সলনি কৰিব বিচৰাসকলৰ বাবে মাহৰ শেষটোৱে আটাইতকৈ ভাল হ'ব। ব্যৱসায়ী জাতক জাতিকাৰ বাবে এই মাহটো অতি উত্তম। নতুন ক্লায়েণ্ট, ডাঙৰ ডাঙৰ অৰ্ডাৰ, পুৰণি ঋণৰ পৰা সকাহ, ব্যৱসায়ত সম্প্ৰসাৰণ, আপুনি সফলতা পাব। অৱশ্যে শনিয়ে খৰচ সামান্য বৃদ্ধি কৰিব, গতিকে বিত্তীয় ব্যৱস্থাপনা অতি প্ৰয়োজনীয়। এতিয়া আমি 4 নম্বৰ আমি চতুৰ্থ খণ্ড যদি চাওঁ, ধন আৰু বিত্ত। এই মাহটো আৰ্থিকভাৱে অতি ভাল হ'ব। আয় বৃদ্ধি, নতুন উৎস, বাকী থকা ধন আদায়, বিনিয়োগৰ ওপৰত লাভ, কিন্তু লগতে পৰিয়াল, বাহন, গৃহত খৰচ বাঢ়িব। টকা আহিব আৰু আপোনাৰ যাব, টকা আহিব আৰু যাব, কিন্তু শেষত আপোনাৰ ভাৰসাম্য ভাল হ'ব। আমি যদি চাওঁ এতিয়া আমি প্ৰেম আৰু বিবাহৰ কথা আলোচনা কৰোঁ। প্ৰেম সম্পৰ্ক যদি আমি চাওঁ, মাহৰ আৰম্ভণিতে কিছুমান সৰু সৰু তৰ্ক হ'ব পাৰে, কিন্তু মাহটো আগবাঢ়ি যোৱাৰ লগে লগে সম্পৰ্কটো শক্তিশালী হ'ব। সকলো আগতকৈ ভাল হ'ব। প্ৰতিটো পৰিস্থিতি আপুনি বুদ্ধিমানৰ দৰে চম্ভালিব। যিসকল আমাৰ বিবাহিত জাতক জাতিকা আছে, বন্ধু বান্ধৱী আছে, আপোনালোকৰ কাৰণে গুৰুৰ আশীৰ্বাদে আপোনাৰ বিবাহত প্ৰেমৰ বৃদ্ধি কৰিব আৰু স্বামী স্ত্ৰীৰ মাজত সন্মান, সহযোগ, কথা বাৰ্তা বৃদ্ধি পাব। পাৰিবাৰিক জীৱন যদি চাওঁ, এই মাহত পৰিয়ালত শান্তিৰ সৃষ্টি হ'ব। কোনোবা শুভ অনুষ্ঠানো ঘৰতে হ'ব পাৰে। আপুনি বয়োজ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ লাভ কৰিব। ঘৰৰ পৰিৱেশটোক লৈ আপোনাৰ মনটো সুখী হ'ব। এতিয়া আমি জানো আহক শিক্ষাৰ ক্ষেত্ৰ। যিসকল আমাৰ প্ৰতিযোগিতামূলক আমাৰ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো ভাল বুলি প্ৰমাণিত হ'ব। একাগ্ৰতা বৃদ্ধি পাব, স্মৃতি শক্তিশালী হ'ব, কঠোৰ পৰিশ্ৰমৰ ফল পোৱা যাব। মাহৰ শেষৰ অংশটোৱে উত্তম হ'ব। আপুনি পাৰিলে দৈনিক হনুমান চলিচা পঢ়ক। মংগল গ্ৰহ শক্তিশালী হ'ব আৰু শনিৰ বীজ মন্ত্ৰ ওম প্ৰাম প্ৰেম প্ৰম সা শনিচাৰায় নমঃ 108 বাৰ আপুনি জপ কৰক। বা আপুনি কি কৰিব পাৰে, তামৰ পাত্ৰত আপুনি পানী লৈ সূৰ্যক আপুনি পানী আগবঢ়াব পাৰে প্ৰতিদিনে পুৱা, আৰু শনিবাৰে আপুনি কলা তিল দান কৰক। পিতৃ মাতৃৰ পৰা আশীৰ্বাদ বিচাৰক। গতিকে প্ৰিয় দৰ্শক, 2025 চনৰ ডিচেম্বৰ মাহটো আপোনাৰ বাবে এক টাৰ্ণিং পইণ্ট। মাহৰ আৰম্ভণি মৃদু হ'ব, মাজৰটো ভাল হ'ব আৰু শেষত আচৰিত হ'ব। আপোনাৰ জীৱনত অগ্ৰগতি, উন্নতি, ধন সম্পত্তি, প্ৰেম, শক্তি সকলো বৃদ্ধি হ'বলৈ গৈ আছে। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে, এই মাহত আপোনাক আপোনাৰ গন্তব্যস্থানলৈ লৈ যাব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে বন্ধু বান্ধৱীৰ লগত আপোনালোকে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰিব। আৰু আমাৰ চেনেলটো যদিহে আপোনালোকক ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।